বিনিময়ৰ হাত জোনবিল মেলা ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰ ঘটাই প্ৰতি বছৰে মাঘ বিহুৰ পৰৱৰ্তী বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ জোনবিলৰ পাৰত অনুষ্ঠিত হৈ আহিছে জোনবিল মেলা। বিনিময় প্ৰথাৰ বাবে বিখ্যাত জোনবিল মেলা, যি পৰম্পৰাৰ সূচনা ঘটিছিল আহোম স্বৰ্গদেউৰ শাসনকালতে। আহোম স্বৰ্গদেউসকলে অসমৰ শাসন কৰিছিল সেই সময়ত আমাৰ মেঘালয় ৰাজ্য, গোভা ৰাজ্যৰ এই তিনিখন ৰাইজে মিলি এখন বিনিময় পথাৰ এখন হাট আছিল আমাৰ ইয়াতে ফুলগুৰি বুলি কয়, তাত হাট এখন তাত আপোনাৰ বিনিময় পথাৰটো প্ৰথম প্ৰচলিত হৈছিল। পাহাৰৰ পৰা জোনবিল মেলাত ভাগ ল'বলৈ অহা মামা মামীহঁতে কঢ়িয়াই আনে পাহাৰত খেতি কৰা আলু, কচু, বনশাক, জলকীয়া, আদা, হালধি, গাহৰিৰ মঙহ ইত্যাদি। আৰু তাৰেই বিনিময় কৰি ভৈয়ামৰ পৰা লৈ যায় চিৰা, পিঠা, সান্দহগুৰি, শুকান মাছ ইত্যাদি বিভিন্ন সামগ্ৰী। ভৈয়ামৰ পৰা লৈ যোৱা সেই সামগ্ৰীৰে পাহাৰত তেওঁলোকে বিহু পতাৰ পৰম্পৰা। ইতিমধ্যে মৰিগাঁৱৰ গাতে লাগি থকা পশ্চিম কাৰ্বি আংলং পাৰ্বত্য জিলাত জোনবিল মেলালৈ অহাৰ ব্যস্ততা তুংগত। মামা মামীহঁতে নিজৰ খেতিৰ উৎপাদিত সামগ্ৰী ৰ'দত উলিয়াই দিছে। জোনবিলৰ পাৰৰ বিনিময়ৰ হাতলৈ কঢ়িয়াই আনিব এই সকলোবোৰ। আৰু ভৈয়ামত সাজু হৈ উঠিছে জোনবিল মেলাৰ উদ্যোক্তাসকল। প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ গ'ল। অহাকালিৰ পৰা আৰম্ভ হ'ব আমাৰ মাংগলিক পৰ্ব হ'ব আমাৰ গোভা দেউৰজা দেওশাল শিৱ থানত। তাৰ পিছতে গোভা ৰজা পতাকা উত্তোলন কৰিব, প্ৰীতিভোজ খাব গোভা ৰজা দা ডাঙৰীয়াৰ সৈতে। বিনিময়ৰ বাবে পৃথিৱীত সুকীয়া পৰিচয় জোনবিল মেলাৰ। আৰু এই প্ৰাচীন বিনিময় প্ৰথাৰ বাবে জোনবিল মেলাক লৈ জিজ্ঞাসা বহুতৰ মনত। এইবেলি জোনবিল মেলালৈ আহিব ইউনেস্কোৰ এদল গৱেষক। অহাকালি ইউনেস্কোৰ পৰা এটা বৃহৎ দল আহিব। তেওঁলোকে জোনবিল মেলাৰ ওপৰত গৱেষণা কৰি এখন তথ্যচিত্ৰ নিৰ্মাণ কথা ইতিমধ্যে কৈছে। শুকুৰবাৰে পুৱা জোনবিল মেলাত বহিব বিনিময়ৰ হাট। আৰু একেদিনাই গোভা দেউৰজাকে ধৰি 19জন তিৱা ৰজাৰ উপস্থিতিত হ'ব পৰম্পৰাগত ৰাজ দৰবাৰ। তাতে অংশ ল'ব অসমৰ মুখ্যমন্ত্ৰীয়েও। আনহাতে জোনবিল মেলাৰ তৃতীয় অৰ্থাৎ অন্তিম দিনা পৰম্পৰা অনুসৰি কৰ সংগ্ৰহৰ বাবে ওলাব গোভা ৰজা। জোনবিল মেলা আৰম্ভ হ'বলৈ এদিন বাকী থকা অৱস্থাত শেষ প্ৰস্তুতিৰ বুজ লয় মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিষ শৰ্মাই। সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ বাবে এই পৰম্পৰা ৰক্ষা কৰি পাহাৰ আৰু ভৈয়ামৰ মাজত একতাৰ যি দোলেৰে বান্ধি ৰখাৰ যি প্ৰচেষ্টা, আজি সঁচাকৈ আমি সমাজখনৰ হৈ আমি শলাগ লৈছোঁ। উল্লেখ্য যে জোনবিল মেলাৰ দ্বিতীয় দিনা বহিবলগীয়া ৰাজ দৰবাৰত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 19জন তিৱা ৰজাক ৰাজভাত্তা প্ৰদান কৰিব। মৰিগাঁৱৰ পৰা কুলদীপ বৰদলৈ আৰু জাগিৰোডৰ পৰা বিজয় পাল, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।